নমস্কাৰ গাইজ। আজি আপোনালোকক এটা অগতানুগতিক মই কেইটামান কথা ক'ম। এটা নতুন ভিডিঅ'ৰ কাৰণে আপোনালোকক সকলোকে মই আদৰণি জনাইছোঁ। নমস্কাৰ, পুনৰ নমস্কাৰ দিছোঁ। আজি এটা বৰ গুৰুত্বপূৰ্ণ পৰিৱেশৰ ওপৰত মই কথা এটা কওঁ বুলি ভাবিছোঁ। বহুত দিনৰ পৰা মোৰ মনত এটা কথা খোল হৈ আছে যে জীৱ জগতৰ ওপৰত মানুহে এটা প্ৰত্যক্ষ শব্দৰ এটেক প্ৰদূষণ যিটো চাউণ্ড ছিষ্টেম, এই ছিষ্টেমটোৱে হাৰ্টত গৈ এটেক কৰে। এই এটেকটোৱে মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে, যিসকল মানুহৰ হাৰ্টৰ অকণমান কিবা অসুবিধা আছে। কিন্তু এই কথাটো আজিলৈকে কোনো মানুহে ভবা নাই। আচলতে ভাবিবলৈ সময় হ'ল। আমাৰ ফূৰ্তি, আমাৰ উৎসৱ পাৰ্বণত যাতে কোনো জীৱ, কোনো জন্তু, কোনো মানুহ, দুনু পখিলাই কোনো কষ্ট পাব নালাগে, এইটো আমাৰ কাম্য হ'ব লাগে। গতিকে আমাৰ প্ৰশাসনীয় যিবিলাক সংস্থা আছে, যিবিলাক প্ৰশাসনীয় উচ্চতম ন্যায়ালয় হওক, আমাৰ হাইকোৰ্ট হওক, আমাৰ চৰকাৰ হওক, আইনৰ যিসকল ব্যক্তি, যিসকল প্ৰতিষ্ঠান আছে, সকলোকে মই এটা কাতৰ অনুৰোধ জনাইছোঁ। এইটোৱে অনুৰোধ জনাইছোঁ, এই অনুৰোধটোৱে যাতে আপোনালোকে সকলোৱে চাই, এই অনুৰোধটো মতে যে আপোনালোকে নিশ্চয় অকণমান চিন্তা কৰি চাই এই চাউণ্ড ছিষ্টেমটোৰ ওপৰত প্ৰতিবন্ধকতা লগাব লাগে। সম্পূৰ্ণ নিষিদ্ধ কৰিব নালাগে। চাউণ্ড ছিষ্টেমটো যাতে 40%, 30% এনেকুৱাত ৰাখে। 100% চাউণ্ড ছিষ্টেম কোনো ব্যৱহাৰ নকৰে, যাতে 100% ভলিউম কোনো ব্যৱহাৰ নকৰে, তাৰ ওপৰত এটা প্ৰতিবন্ধকতা লগাব লাগে। এইটো আমি আমাৰ ঊৰ্ধ্বতম কৰ্তৃত্বসকলক আমি অনুৰোধ জনাইছোঁ, চৰকাৰক অনুৰোধ জনাইছোঁ, আইনজ্ঞসকলক অনুৰোধ জনাইছোঁ, আৰু সমগ্ৰ আমাৰ সমাজকৰ্মী, যিসকল আমাৰ সমাজৰ বিশেষ শিক্ষিত ব্যক্তি, যিসকলে সমাজৰ ভাল চিন্তা কৰে, সেইসকলে এই কামটো কৰক, আমি অনুৰোধ জনাইছোঁ। আমাৰ চকুৰ আগতে দেখিছোঁ, এদিন আমি এখন বিয়াত উচ্চ প্ৰাবল্যত DJ বজাইছে। অকণমান ওচৰতে মই আছিলোঁ, থাকোঁতে আমাৰ মোৰ চকুৰ আগত কপৌ চৰাই 4টা, শালিকা চৰাই 3টা, এনেকৈ গছৰ পৰা থপক থপককৈ ৰাতি হৈ পৰিছে। ৰাতি 10টা বজাত বিয়াৰ ঘৰত উচ্চ প্ৰাবল্য বাদ্যযন্ত্ৰ বজাইছে। সেই শব্দ প্ৰদূষণত, সেই শব্দ চাউণ্ড ছিষ্টেমৰ এটেকত, সেই চাউণ্ডৰ উগ্ৰবাদত সেই পক্ষীকুল এটেক হৈ পেলাই মাটিত গছৰ পৰা বাগৰি পৰিছে। অতি হৃদয় বিদাৰ, অতি দুখ লগা কাহিনী। গতিকে সকলোকে অনুৰোধ জনাইছোঁ, এই কথাটো, এই বিষয়টো হৃদয়ংগম কৰি সকলোৱে যাতে ইয়াৰ ওপৰত বিবেচনা কৰে। এই যে চাউণ্ড ছিষ্টেম, এই চাউণ্ড ছিষ্টেমৰ ওপৰত যে নাকি লগায়, সেইটো মই চৰকাৰলৈ কাটৰ অনুৰোধ জনালোঁ। লগতে আমাৰ মাননীয় হিমন্ত বিশ্ব ছাৰলৈ এটা বিশেষ অনুৰোধ, এই ভিডিঅ'টো চাই আপুনি অকণমান যাতে চিন্তা কৰি এই ছিষ্টেমটোৰ ওপৰত সৰ্বভাৰতীয় পৰ্যায়ত এটা আলোচনা কৰি ইয়াক বেন কৰাটো আমি সকলোৱে প্ৰকৃতিপ্ৰেমী, মানৱপ্ৰেমী, জীৱ জন্তুপ্ৰেমী সকলোৱে আমি আশা কৰিছোঁ। ধন্যবাদ, সকলোৱে শুভকামনা কৰিলোঁ।